নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি দশম শ্ৰেণী বিজ্ঞানৰ 14 নম্বৰ অধ্যায় অৰ্থাৎ শক্তি উৎসসমূহ নামৰ পাঠটোৰ প্ৰশ্নোত্তৰৰ বিষয়ে আলোচনা কৰিম আজি এই ভিডিঅ'টোতে আমি এই পাঠটোৰ অন্তৰ্গত সকলোবোৰ প্ৰশ্নাৱলী প্ৰশ্নোত্তৰ আৰু অনুশীলনী প্ৰশ্নোত্তৰ এটা এটাকৈ আলোচনা কৰিম হেহে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈ চালে তোমালোকে এই পাঠটোৰ গোটেইখিনি প্ৰশ্নোত্তৰ ক্লিয়াৰ হ'ব লগতে আমাৰ ইতিমধ্যে এটা YouTube চেনেলটো সাপেক্ষে এটা এপ্লিকেশন বা এপ লঞ্চ কৰা হৈছে আৰু এতিয়াৰ পৰা তোমালোকে সেই এপটো সহায়তো তোমালোকে যিবোৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ হওক প্ৰশ্নোত্তৰবোৰ PDF বোৰ পাবা আৰু তাৰ বাবে তোমালোকে এপটো প্লে ষ্টৰত গৈ পেলাই ডাউনলোড কৰি লবা আৰু এপটোৰ নাম হৈছে লেটছ এপ্ৰোচ প্লে ষ্টৰত গৈ যেতিয়া তোমালোকে লেটছ এপ্ৰোচ বুলি সাৰ্চ কৰিবা অৰ্থাৎ যেটো YouTube চেনেলটোৰ নাম লেটছ এপ্ৰোচ তেতিয়া আমাৰ এপটো পাই যাবা বা মই এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত সেই এপটোৰ লিংক দি দিম বা কমেন্ট সেকশনত লিংক দি দিম এতিয়া যেতিয়া তোমালোকে এপটো খুলিবা এপটো খোলাৰ লগে লগে ফোন নম্বৰ মোৱাৰ পিছত লগইন হোৱাৰ পিছত এনেকা এখন পেজ দেখিবা প্ৰথম লগইন হৈ ল'ব লাগিব ফোন নম্বৰ মাৰি নাম লিখি তাৰপা এনেকা এখন পেজ লিখিবা তাৰ পাছতে তোমালোকে এই যেটো থিড ওপৰফালে তিনডাল আঁচ আছে এইফালে আঁচ তিনডালত ক্লিক কৰি দিবা আঁচ তিনডালত ক্লিক কৰাৰ লগে লগে তাৰ পাছৰ পেজখন এনেকা দেখিবা তাত এটা তোমালোকে অপচন দেখিবা ষ্টাডি মেটেৰিয়েল আৰু এই ষ্টাডি মেটেৰিয়েলত তোমালোকে ক্লিক কৰি দিয়াৰ লগে লগে এনেকা এখন পেজ ওলাব ঠিক আছে এনেকা এখন পেজত তোমালোকে দেখিবা ক্লাস 10 সায়েন্স ক্লাস 11 সায়েন্স তোমালোক যেহেতু ক্লাস 10 ৰ হেহে তোমালোকে ইয়াত ক্লিক কৰিবা ক্লাস 10 সায়েন্স আৰু ক্লাস 10 ৰ সায়েন্সত ক্লিক কৰাৰ লগে লগে তোমালোকে বিজ্ঞানৰ পাঠসমূহ যিবোৰ PDF হে PDF বোৰ পাই যাবা ধৰিলো আজি যেটো পাঠ পঢ়াম বা যেটো পাঠৰ প্ৰশ্নোত্তৰ কৰিম হেতু হৈছে শক্তি উৎসসমূহ আৰু হে শক্তি উৎসসমূহ এই পাঠটো PDF তোমালোকে ধুনিয়াকৈ তাত পাই যাবা অৰ্থাৎ আজি মই যিখিনি লিখাম হেখিনিয়ে হে PDF টোত পাবা হেহে আজি ভিডিঅ'টোত যিখিনি মই লিখাম ইচ্ছা কৰিলে তোমালোকে লিখিব পাৰা বা লিখি গলে সমানে ভিডিঅ'টো সমানে শেষ হৈ যাব বা নিলিখিলেও তোমালোকে PDF টো ডাউনলোড কৰি বা প্ৰিন্ট কৰি ল'ব পাৰা বা পাছত নিজৰ ফালৰ পৰা লিখি ল'ব পাৰা আশা কৰিছো প্ৰচেছটো বুজি পালা তোমালোকে এই ভিডিঅ'টো ডেসক্ৰিপচনত এপটো লিংক পাবা বা কমেন্ট সেকশনৰ লিংক পাবা বা নিজে প্লে ষ্টৰত গৈ পেলে লেটছ এপ্ৰোচ বুলি সাৰ্চ কৰিলে হ'ল ওপৰত এনেকৈ কমাটো দিবা লেটছ এপ্ৰোচ বুলি সাৰ্চ কৰাৰ পিছত যেটো এপ পাবা সেই এপটো আমাৰ লগটো চিনি পাই তোমালোকে এপটো ডাউনলোড কৰি লবা তাৰ পিছত ফোন নম্বৰ দিব লাগিব ফোন নম্বৰ দি পেলে লগইন হ'ব লাগিব তাৰ পাছত সাৰ্ফেস এনেকাখন দেখিবা তাৰ ওপৰৰ এই তিনডাল চিনত ক্লিক কৰাৰ লগে লগে নেক্সট পেজখন এনেকা আহিব তাত এই ষ্টাডি মেটেৰিয়েল সেকশনটোত ক্লিক কৰি দিবা ক্লিক কৰাৰ লগে লগে এনেকা পেজ লাব আৰু ক্লাস 10 সায়েন্সত আকৌ ক্লিক কৰি দিবা তেতিয়া এই PDF বোৰ তোমালোকে পাই যাবা PDF বোৰ ক্লিক কৰাৰ লগে লগে PDF বোৰ ওপেন হৈ যাব আৰু ইচ্ছা কৰিলে তোমালোকে হেবোৰ ডাউনলোড কৰি ল'ব পাৰিবা তেন্তে আহা আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমি প্ৰথমে আলোচনা কৰিম পেজ নম্বৰ 243 অন্তৰ্গত প্ৰশ্নাৱলী প্ৰথম কোৱেশ্চনটো হেতু হৈছে শক্তিৰ ভাল উৎস কি এতিয়া মই এই কোৱেশ্চনখিনি মই হে PDF টো যেটো PDF ৰ কথা কৈ আছো তোমালোকক এই PDF টো পাই লৈছো তোমালোকে যদি PDF টো ডাউনলোড কৰি লয় এপত গৈ তেন্তে আজি এই কোৱেশ্চনবোৰ নিলিখিলে হ'ব বা PDF টো ধুনিয়াকৈ তোমালোকে প্ৰিন্ট আউট কৰি ল'ব পাৰা তেতিয়া লিখা হেডেকটো কমি যাব আজি ভিডিঅ'টোত বস্তুখিনি বুজি গলে হ'ল এতিয়া বিশেষকৈ এই পাঠটোত আছে কি বিভিন্ন ধৰণৰ শক্তিৰ উৎসসমূহৰ বিষয় আছে এতিয়া শক্তি মানে কি কিবা এটা কাৰ্য কৰিবলৈ আমাক শক্তি লাগে শক্তি এতিয়া বিভিন্ন প্ৰকাৰ শক্তি হ'ব পাৰে বৈদ্যুতিক শক্তি হ'ব পাৰে যান্ত্ৰিক শক্তি হ'ব পাৰে ঠিক তেনেকৈ সৌৰ শক্তি হ'ব পাৰে এতিয়া ইয়াত বিভিন্ন ধৰণৰ শক্তি উৎস বিষয় পঢ়িম তোমালোকে 5 6 ত কিছুমান পঢ়ি আহিছিলা নৱীকৰণযোগ্য শক্তি উৎস বা অনৱীকৰণযোগ্য শক্তি উৎস ঠিক তেনেদৰে আমি ইয়াত বিভিন্ন ধৰণৰ শক্তি উৎস বিষয় পঢ়িব লাগিব তাত এটা টাৰ্ম আছে সেই টাৰ্মটো হৈছে ভাল উৎস এতিয়া প্ৰথম কোৱেশ্চনটো সুধিছে পেজ 243 এক নম্বৰ কোৱেশ্চন শক্তিৰ ভাল উৎস কি এতিয়া শক্তিৰ ভাল উৎস মানে কি শক্তিৰ ভাল উৎস কেতিয়া হ'ব হেতু জানিবলৈ কেইটামান গুণ আছে এটা শক্তিৰ উৎসৰ যদি সেই গুণ কেইটা থাকে তেন্তে আমি সেই শক্তিটোক শক্তিৰ ভাল উৎস বুলি কম আৰু যদি সেই গুণকেইটা নাথাকে তেতিয়া আমি শক্তিৰ ভাল উৎস বুলি ক'ব নোৱাৰো প্ৰথম গুণটো হৈছে সেই শক্তিৰ উৎসটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰ পৰিমাণৰ কাৰ্য কৰিব লাগিব মানে ইয়াৰ মিনিংটো কি ধৰিলা দুটা শক্তি উৎস আছে ধৰিলা মই প্ৰথমটো নাম দিছো A আৰু এটা নাম দিছো B ধৰিলা তুমি প্ৰথম শক্তি উৎস ধৰিলা 1 কিলোগ্ৰাম লৈছা ধৰিলা মই এনে উদাহৰণৰ কাৰণে বুজাইছো আৰু দ্বিতীয় শক্তি উৎসটো 1 কিলোগ্ৰাম লৈছা এডখলৈকে ক্লিয়াৰ এতিয়া প্ৰথম শক্তি উৎসটোৱে যিমান পৰিমাণৰ তোমাৰ শক্তি দিব বা যিমান পৰিমাণৰ ই কাৰ্য কৰিব আৰু দ্বিতীয় শক্তি উৎসটোৱে যিমান পৰিমাণৰ কাৰ্য কৰিব হেগিটা আমি তুলনা কৰিম ঠিক আছে আৰু যদিহে ই বেছি ভাল পৰিমাণৰ কাৰ্য কৰে ইয়াতকৈ তেন্তে আমি বিতকৈ এক শক্তি ভাল উৎস বুলি ক'ম মানে হেতুকে লিখিছে যেটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰ পৰিমাণৰ কাৰ্য কৰে কাৰ্য পৰিমাণটো কি হ'ব লাগিব সৰ হ'ব লাগিব ঠিক তেনেকৈ দ্বিতীয়টো হৈছে যেটো সহজতে উপলব্ধ শক্তি ভাল উৎস হ'ব হলে যেটো শক্তি উৎসৰ কথা তুমি বিবেচনা কৰিছা হেতু সহজতে উপলব্ধ হ'ব লাগিব সহজে পোৱা হ'ব লাগিব এভেইলেবল নেক্সটটো হৈছে যেটো সঞ্চয়
আৰু পৰিবহণ সহজসাধ্য মানে তুমি শক্তিৰ যিটো উৎসৰ কথা বিবেচনা কৰিছা সেইটো সঞ্চয় কৰিব পৰা হ'ব লাগিব ধৰি লোৱা আমি গেছ কিনি ধুনীয়াকৈ সঞ্চয় কৰিব পাৰোঁ ধৰি লোৱা এঠাইৰ পৰা আনঠাইলৈ নিব পাৰোঁ চিলিণ্ডাৰ তেন্তে সেইটোক তুমি ভাল উৎস বুলি ক'ব পাৰা যিটো মিতব্যয়ী যিটো বেছি দামীও হ'ব নালাগিব আমাৰ হিচাপত খৰচত মানে খৰচ কৰিব পৰাকৈ হ'ব লাগিব ধৰি লোৱা তুমি কিবা গেছৰ চিলিণ্ডাৰ এটা ধৰি লোৱা 1 লাখ টকা তেতিয়া সেইটো তুমি ইউজ কৰিব পাৰিবা জানো সেইটো নোৱাৰা ইউজ কৰিবলৈ তেতিয়া সেইটো শক্তি ভাল উৎস বুলি ক'ব পাৰিবা জানো নোৱাৰা আশা কৰিছোঁ বুজি পালা তোমালোকে শক্তি ভাল উৎস হ'লে এই গুণকেইটা থাকিব লাগিব আৰু এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট এই গুণকেইটা ভালকৈ তোমালোকে ভিডিঅ'টো এতিয়া প'ষ্ট কৰি লিখি ল'ব পাৰা বা পিডিএফটো ডাউনলোড কৰি তাৰপিছত লিখিলেও হ'ব এতিয়া নেক্সট কুৱেশ্যনটো কৈছে ভাল ইন্ধন কি প্ৰায় একেধৰণৰ কুৱেশ্যন ভাল ইন্ধন হ'ব হ'লে ইন্ধনটোৱে কম পৰিমাণৰ ধোঁৱা উৎপন্ন কৰিব লাগিব আৰু তাপ বেছি উৎপন্ন কৰিব লাগিব ঠিক আছে সেইটোৱে লিখিছোঁ যিটো ইন্ধন দহন কৰিলে প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হোৱাৰ লগতে কম পৰিমাণে ধোঁৱা উৎপন্ন হয় সেই ইন্ধনটোকে ভাল ইন্ধন বোলা হয় দুটা কথা আছে তাপ উৎপন্ন হ'ব লাগিব বেছি পৰিমাণে আৰু ধোঁৱা কম পৰিমাণে উৎপন্ন হ'ব লাগিব কেলে কাৰণ ধোঁৱা উৎপন্ন হ'লে আমাৰ পৰিৱেশ প্ৰদূষণ হয় যিমান পৰিমাণে ধোঁৱা কম উৎপন্ন হ'ব আমাৰ পৰিৱেশৰ কাৰণে ভাল বুলি নহয় আৰু কম পৰিমাণে পৰিৱেশ প্ৰদূষণ হ'ব মানে তুমি ভাল ইন্ধন বুলি ক'ব পাৰিবা তেন্তে শক্তি ভাল উৎস কি এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট ঠিক তেনেকৈ আৰু এটা ৰিলেটেড কুৱেশ্যন ভাল ইন্ধন কি ভাল ইন্ধন হ'ব হ'লে ইন্ধনটোৱে তাপ উৎপন্ন কৰিব লাগিব বেছি পৰিমাণে আৰু লগতে কম পৰিমাণে ধোঁৱা উৎপন্ন কৰিব লাগিব ইয়াত আকৌ বেছি লিখি দিবা কম পৰিমাণে ধোঁৱা উৎপন্ন কৰিব লাগিব এইখিনি ধুনীয়াকৈ ভিডিঅ'টো প'ষ্ট কৰি নোট কৰি ল'ব পাৰা নেক্সট কুৱেশ্যনটো দিছে যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তি উৎস ব্যৱহাৰ কৰিবলৈ সক্ষম তেন্তে তুমি কোনটো কৰিবা আৰু কিয় কৰিবা ধৰি লোৱা তুমি আহাৰ গৰম কৰিব লাগে আৰু তোমাৰ ওচৰত ঢেৰ অপশ্যন আছে এইটো কৰিব পাৰা বা ইচ্ছা কৰিলে সেইটো কৰিব পাৰা ধৰি লোৱা গেছো জ্বলাব পাৰা ধৰি লোৱা সৌৰ শক্তিও ব্যৱহাৰ কৰিব পাৰা তেনেকুৱা ঢেৰ অপশ্যন আছে এতিয়া চোৱা আহাৰ গৰম কৰিবলৈ প্ৰাকৃতিক গেছৰ ব্যৱহাৰত বেছি প্ৰাধান্য দিম ধৰি লোৱা গেছ জ্বলোৱাটোত বেছি প্ৰাধান্য দিম কেলৈ দিম কাৰণ ইয়াৰ কেলৰিমান বেছি মানে এই শক্তি উৎসটোৱে কম পৰিমাণতে বেছি কাম কৰিব পাৰে অৰ্থাৎ ইয়াৰ কেলৰিমান বুলি বস্তু এটা থাকে ইন্ধনৰ বা শক্তি উৎস তাৰ সেই কেলৰিমানটো বেছি ই প্ৰতি একক আয়তন বা ভৰৰ প্ৰতি একক আয়তনত সৰহ পৰিমাণৰ তাপ নিৰ্গত কৰে প্ৰাকৃতিক গেছে কি কৰে তেন্তে প্ৰতি একক আয়তনত বেছি পৰিমাণৰ তাপ উৎপন্ন কৰে তদুপৰি ই হ'ল শক্তিৰ নিকা উৎস মানে প্ৰাকৃতিক গেছৰ দহনত ইমান পৰিমাণৰ পৰিৱেশ প্ৰদূষিত নহয় অলপ পৰিমাণে পৰিৱেশ প্ৰদূষণ হয় সেইকাৰণে বেছি পৰিমাণে নহয় সেইকাৰণে নিকা উৎস বুলি ক'ব পাৰে 100%টো নহয় অলপ হ'লেও পৰিৱেশ প্ৰদূষণ কৰে কিন্তু সাধাৰণভাৱে ক'ব গ'লে এটা শক্তি এটা ই নিকা উৎস ই দহনত নিচেই নগণ্য ধোঁৱা উৎপন্ন কৰে একদম নকৰে বুলি ক'ব নোৱাৰা কিন্তু নগণ্য ঠিক আছে তেন্তে তুমি যদি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তি উৎস ব্যৱহাৰ কৰিবলৈ সক্ষম তেন্তে তুমি কোনটো কৰিবা প্ৰাকৃতিক গেছৰ ব্যৱহাৰত বেছি প্ৰাধান্য দিবা কাৰণ প্ৰথম পইণ্টটো হৈছে তাৰ কেলৰিমান অধিক দ্বিতীয় পইণ্টটো হৈছে ই প্ৰতি একক আয়তন বা ভৰৰ পৰিমাণত সৰহ পৰিমাণৰ তাপ উৎপন্ন কৰে বা কাৰ্যকৰী লিখিলেও হ'ব ইয়াত নেক্সটটো তদুপৰি ই হ'ল শক্তিৰ নিকা উৎস নেক্সটটো ই দহনত নিচেই পৰিমাণৰ তাপ উৎপন্ন কৰে আশা কৰিছোঁ এইটো বুজি পালা নেক্সট পেজ 248 প্ৰথম কুৱেশ্যনটোত কৈছে জীৱাশ্ম ইন্ধনৰ অসুবিধাসমূহ কি এতিয়া মাটিৰ তলৰ সহায়ত যিবোৰ ইন্ধন পাওঁ ধৰি লোৱা আমাক জীৱাশ্ম ইন্ধন বুলি ক'লে কোনবোৰ আহে কয়লা পেট্ৰলিয়াম সেই ইন্ধনবোৰ আমাৰ গাড়ীত যিবোৰ তেল ভৰাওঁ সেইবোৰ জীৱাশ্ম ইন্ধনেই হয় সেই ইন্ধনবোৰ অসুবিধা কিনো তোমালোকে নিজেই জানা পেট্ৰলে কি কৰে আমাৰ ধোঁৱা উৎপন্ন কৰে বা পৰিৱেশ প্ৰদূষণ কৰে বায়ু প্ৰদূষণ হয় তাৰপিছত জীৱাশ্মজাত ইন্ধনৰ ফলত আমাৰ সেউজ গৃহ ক্ৰিয়াত প্ৰভাৱ পৰে হয়নে আৰু জীৱাশ্মজাত ইন্ধনবোৰ আমাক ক'ৰ পৰা উলিয়ায় মাটিৰ তলৰ পৰা উলিয়ায় এইবোৰ শ বছৰ আগতে আমাৰ যিবোৰ জীৱ জন্তু আছিলে পৃথিৱীত বা বস্তু আছিলে সেইবোৰ বস্তুবোৰ পচি মেলি আমাৰ পৃথিৱীৰ উপৰিভাগত জমা হৈ সেইবোৰৰ পৰা গেছ বা এই ইন্ধনবোৰ প্ৰস্তুত হৈছে সেয়েহে এই ইন্ধনবোৰৰ ভাণ্ডাৰটো প্ৰকৃতিত একদম তুমি অসীমিত বুলি ক'ব নোৱাৰা এই ভাণ্ডাৰবোৰ হৈছে সীমিত মানে এটা সময়ত গৈ শেষ হৈ যাব সেয়েহে আমি এই ইন্ধনবোৰৰ মানে ব্যৱহাৰৰ ওপৰত ইমান গুৰুত্ব দিলে নহ'ব কাৰণ এইবোৰ শেষ হৈ যোৱাৰ সম্ভাৱনা আছে সেইকাৰণে অসুবিধা বুলি ক'লে তোমালোকে কি লিখিবা প্ৰথম লিখিবা জীৱাশ্মজাত ইন্ধন দহনৰ ফলত বায়ু প্ৰদূষণ হয় মই প্ৰথমে ক'লোঁ জীৱাশ্মজাত ইন্ধন ধৰি লোৱা কয়লা লোৱা বা পেট্ৰলিয়াম লোৱা যিয়ে নোলোৱা বায়ু প্ৰদূষণ হয় জীৱাশ্মজাত ইন্ধনৰ উদাহৰণ বুলি ক'লে কি হ'ব কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ পেট্ৰলিয়াম আৰু কি হ'ব প্ৰাকৃতিক গেছ সেইবোৰ জীৱাশ্মজাত ইন্ধন হ'ব এইবোৰ দহনৰ ফলত কি হয় বায়ু প্ৰদূষণ হয় প্ৰথম পইণ্ট সেইটো ঠিক আছে ছেকেণ্ড পইণ্টটোত কৈছে জীৱাশ্মজাত ইন্ধনৰ দহনত মুক্ত হোৱা কাৰ্বন নাইট্ৰজেন আৰু ছালফাৰৰ অক্সাইডসমূহে আম্লিক বৃষ্টি সৃষ্টি কৰে এতিয়া জীৱাশ্মজাত ইন্ধন দহন কৰিলে কি সৃষ্টি হয় বুলি ক'লে কাৰ্বন নাইট্ৰজেন আৰু ছালফাৰ এই বস্তুবোৰ এই অণুবোৰৰ সৃষ্টি হয় এই অণুবোৰ অক্সাইড সৃষ্টি হয় ধৰি লোৱা কাৰ্বন ডাই অক্সাইড সৃষ্টি হয়
নাইট্ৰজেন ডাইঅক্সাইড সৃষ্টি হয়, ছালফাৰ ডাইঅক্সাইড সৃষ্টি হয়, তেনেকুৱাবোৰ সৃষ্টি হয়। আৰু এইবোৰে কি কৰে বুলি ক'লে, এইবোৰে আমলিক বৃষ্টি মানে এচিড বৰষুণ। তোমালোকে জানাই চাগে আগৰ ক্লাছবোৰত শিকি আহিছে এচিড বৰষুণৰ বাবে আমাৰ তাজমহলৰ কালাৰটোত ইফেক্ট পৰিছে, হয়নে? তেনেকুৱা ধৰণৰ আমাৰ এচিড বৰষুণৰ বহুত ক্ষতি আছে। এচিড বৰষুণে আমাৰ জলপ্ৰাণীসমূহৰ ওপৰত প্ৰভাৱ পেলায়, মাটিৰ ওপৰত প্ৰভাৱ পেলায়, খেতি বাতি অনিষ্ট কৰিব পাৰে। সেইকাৰণে এচিড বৰষুণ সৃষ্টি কৰাত জীৱাশ্মজাত ইন্ধন দহনৰ ফলত মুক্ত হোৱা এই অক্সাইডবোৰে ভূমিকা লয়। সেয়েহে জীৱাশ্মজাত ইন্ধন দহনৰ এইটো এটা অসুবিধা বুলি ক'ব পাৰা। তেন্তে আশা কৰিছোঁ 2 নম্বৰ পইণ্টটো বুজি পালা। 3 নম্বৰ পইণ্টটোত কৈছে জীৱাশ্মজাত ইন্ধন দহনৰ ফলত মুক্ত হোৱা কাৰ্বন ডাই অক্সাইডৰ দৰে গেছে সেউজগৃহ ক্ৰিয়াত প্ৰভাৱ পেলায়। সেউজগৃহ ক্ৰিয়াত মানে আমাৰ পৃথিৱীৰ উত্তাপ দিনক দিনে বাঢ়ি গৈছে, এইটো জানাই। আৰু সেইবোৰ বাঢ়ি যোৱা মেইন কাৰণবোৰ বা সেউজগৃহ ক্ৰিয়াত প্ৰভাৱ পেলোৱা মেইন কাৰণটো এটা ৰিজন হৈছে জীৱাশ্মজাত ইন্ধন দহন। এটা ডাঙৰ ৰিজন হৈছে কি জীৱাশ্মজাত ইন্ধন দহন। তেন্তে এইটো এটা অসুবিধা। নেক্সটটো জীৱাশ্মজাত ইন্ধনসমূহ এসময়ত শেষ হৈ যাব, কাৰণ এইবোৰ মই ক'লোঁ প্ৰকৃতিত এইবোৰ ভাণ্ডাৰ সীমিত। এইবোৰ কাৰণ নিযুত বছৰ আগতে সৃষ্টি হোৱা হয়। এইবোৰ আজিকালি নতুনকৈ সৃষ্টি হৈ থকা নাই। সেইবোৰ জাষ্ট এতিয়া আৱিষ্কাৰহে হৈছে বা মানুহে গমহে পাইছে এইডোখৰ জেগাত আছে, এইডোখৰ জেগাত আছে, কিন্তু সৃষ্টিটো বহুত কোটি বছৰ আগতে হোৱা। সেয়েহে এটা সময়ত গৈ এইবোৰ কি হৈ যাব, শেষ হৈ যাব। কাৰণ এইবোৰ হ'ল অনবীকৰণযোগ্য শক্তি উৎস। অনবীকৰণযোগ্য মানে এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ তাক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰা, অনবীকৰণযোগ্য। যদি এবাৰ ব্যৱহাৰ কৰাৰ পিছত কিবা এটা বস্তু পুনৰ ব্যৱহাৰ কৰিব পাৰি, তাক নবীকৰণযোগ্য কয়। তেন্তে পেট্ৰলখিনি গাড়ীখনত বাইকখনত ভৰাই দিলা, ধৰি লোৱা, আকৌ একেখিনি পেট্ৰলে শেষ হৈ গ'ল, ধৰি লোৱা 10 দিনৰ পিছত চলাব পাৰিবা জানো? নোৱাৰা। তেন্তে আশা কৰিছোঁ এইটো বুজি পালা। নেক্সট 2 নম্বৰ কুৱেশ্যনটো চোৱা, আমি শক্তি বিকল্প উৎস বিচাৰোঁ কিয়? কেলৈ? কাৰণ আমি বৰ্তমান যিবোৰ উৎস ব্যৱহাৰ কৰি আছোঁ, বিশেষকৈ জীৱাশ্মজাত ইন্ধন হওক বা বেলেগ তেনেকুৱা ধৰণৰ যিবোৰ ইন্ধন ব্যৱহাৰ কৰি আছোঁ, সেইবোৰ কি হয়? অনবীকৰণযোগ্য উৎস। অনবীকৰণযোগ্য উৎস হোৱাৰ লগে লগে ই এটা নহয় এটা সময়ত গৈ কি হৈ যাব, শেষ হৈ যাব। তেন্তে শেষ হৈ নোযোৱাৰ আগতে আমি কি কৰিব লাগিব? বেলেগ উৎস কিছুমানৰ সন্ধান কৰিব লাগিব, যাতে আমি কিছুমান এনেকুৱা উৎস উলিয়াই লওঁ যিবোৰ আমি ব্যৱহাৰ কৰিব পাৰিম। এইবোৰ শেষ হৈ গ'লে তেনেকুৱা আমি বিকল্প উৎস কি কৰিব লাগে? সন্ধান কৰিব লাগে। সেয়েহে কুৱেশ্যনটো সুধিছে আমি শক্তি বিকল্প উৎস বিচাৰোঁ কিয়? এতিয়া চোৱা, পৰম্পৰাগতভাৱে ব্যৱহৃত জীৱাশ্মজাত ইন্ধন হ'ল শক্তিৰ অনবীকৰণযোগ্য উৎস। মই অথনিৰ পৰা কৈছোঁ অনবীকৰণযোগ্য মানে যাক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি। জীৱাশ্মজাত ইন্ধন কোনখিনি পৰিব? তেন্তে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ এইবোৰ। আৰু এইবোৰ আমি সাধাৰণভাৱে ব্যৱহাৰ কৰি থাকোঁ। সেইকাৰণে লিখিছোঁ পৰম্পৰাগতভাৱে ব্যৱহৃত জীৱাশ্মজাত ইন্ধনসমূহ হ'ল শক্তিৰ অনবীকৰণযোগ্য উৎস। প্ৰকৃতিত এই ইন্ধনসমূহৰ ভাণ্ডাৰ সীমিত। প্ৰকৃতিত এইবোৰ কম পৰিমাণে আছে আৰু অদূৰ ভৱিষ্যতে এই ইন্ধনবোৰ শেষ হৈ যোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। আৰু এটা নহয় এটা সময়ত এইখিনি গৈ অদূৰ ভৱিষ্যতে শেষ হৈ যাবই। সেইকাৰণে লিখিছোঁ প্ৰকৃতিত এইবোৰ ভাণ্ডাৰ সীমিত আৰু অদূৰ ভৱিষ্যতে এইবোৰ শেষ হৈ যাব। তদুপৰি জীৱাশ্মজাত ইন্ধন দহনৰ ফলত পৰিৱেশ যথেষ্ট ক্ষতি হয়। ক'লোৱে জীৱাশ্মজাত ইন্ধন দহনৰ ফলত কাৰ্বন উৎপন্ন হয়, ছালফাৰ ডাইঅক্সাইড উৎপন্ন হয়। সেইবোৰ কি কৰে? পৰিৱেশ প্ৰদূষণ কৰে, সেউজগৃহ ক্ৰিয়াত প্ৰভাৱ পেলায়। সেয়েহে আমি শক্তি বিকল্প উৎস সন্ধান কৰিব লাগে, যাতে ই দিনক দিনে বাঢ়ি অহা শক্তিৰ বৰ্ধিত চাহিদা মানে ডিমাণ্ড। শক্তি আমাৰ মানুহ বাঢ়ি আহিছে, মানুহ বাঢ়ি অহাৰ লগে লগে সেইমতে গাড়ী মটৰ বাঢ়ি আহিছে, গাড়ী মটৰ বাঢ়ি অহাৰ লগে লগে তেলৰ মানে প্ৰয়োজনীয়তাটো বাঢ়ি আহিছে, চাহিদাটো বাঢ়ি আহিছে। সেয়েহে চাহিদাটো বাঢ়ি অহাৰ লগে লগে আমি সেয়েহে শক্তি বিকল্প উৎস সন্ধান কৰিব লাগে। চোৱা, তোমাৰ পৃথিৱীখনত মানুহ বাঢ়ি আহিছে, সেইমতে গাড়ী বাঢ়ি আহিছে, সেইমতে পেট্ৰলৰ প্ৰয়োজনীয়তাটো বাঢ়ি আহিছে বা বেলেগ ইন্ধনসমূহৰ প্ৰয়োজনৰ সেইটো বাঢ়ি আহিছে, মাত্ৰাটো বাঢ়ি আহিছে। কিন্তু সেই পৰিমাণে তোমাৰ পেট্ৰল বা জীৱাশ্মজাত ইন্ধনসমূহ সেইবোৰ বাঢ়ি আহিছে জানো? সেইবোৰ এবাৰে সৃষ্টি হ'ল আৰু পৃথিৱীত বা বহুত নিযুত বছৰ আগতে সৃষ্টি হ'ল, সেইখিনিতো বাঢ়ি অহা নাই, সেইখিনি জাষ্ট আমি উলিয়াইহে আছোঁ। সেয়েহে এইখিনি এটা নহয় এটা সময়ত গৈ কি হ'ব? শেষ হৈ যাব। আশা কৰিছোঁ কুৱেশ্যনটো বুজি পালা। ভিডিঅ'টো প'ষ্ট কৰি ধুনীয়াকৈ নোট কৰি লোৱা বা তোমালোকে PDF টো ডাউনলোড কৰিলেও হয়। মই একেটা কথাকে কৈ আছোঁ বাৰু। নেক্সট কুৱেশ্যনটো, আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিৱৰ্তন অনা হৈছে? এতিয়া চোৱা, আমাৰ সুবিধাৰ বাবে বায়ু শক্তি যি বায়ুৰ পৰা আমি আহৰণ কৰিব পাৰোঁ, জলশক্তি মানে যি পানীৰ পৰা আহৰণ কৰিব পাৰোঁ, সেই শক্তিবোৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিৱৰ্তন অনা হৈছে? মানে এই শক্তিবোৰ আগতে আমি কেনেকৈ ব্যৱহাৰ কৰিছিলোঁ আৰু আজিকালি এইবোৰ কেনেকৈ ব্যৱহাৰ কৰা হয়, সেইটো মানে তুলনা কৰিব লাগে। ধৰি লোৱা, আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তিৰ উৎসসমূহ ব্যৱহাৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন সাধন কৰা হৈছে। তাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল। ঠিক আছে, প্ৰথম বায়ু শক্তিৰ কাৰণে লিখিছোঁ মই। পৰম্পৰাগতভাৱে বায়ুৰ গতিশক্তি কুঁৱাৰ পৰা পানী তুলিবলৈ ব্যৱহাৰ কৰা হৈছিল। আগৰ দিনত বায়ু শক্তি কি কামত ইউজ কৰিছিলে? কুঁৱাৰ পৰা পানী তুলিবলৈ ইউজ কৰিছিলে। ঠিক আছে, বৰ্তমান সময়ত এই শক্তিক বিদ্যুৎ শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়। কিন্তু আজিকালি বায়ু শক্তিক তুমি বায়ু শক্তি প্ৰকল্পৰ দ্বাৰা সাগৰৰ পাৰত বায়ু শক্তি প্ৰকল্প স্থাপন কৰি বায়ু শক্তিক সহায়ত টাৰবাইন ঘূৰাই তুমি বিদ্যুৎ উৎপাদন কৰিব পাৰা। কিন্তু আগৰ দিনত আমি কি কৰিছিলোঁ? জেনেৰেল কিছুমান কাম কৰিছিলোঁ, কুঁৱাৰ পৰা ধৰি লোৱা পানী তোলা, সেইবোৰ কাম কৰিছিলোঁ।
সেই কুৱেশ্যনটো সুধিছে আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তি পৰম্পৰাগত ব্যৱহাৰ কি পৰিৱৰ্তন অনা হৈছে মানে আগতে কেনেকুৱা ধৰণৰ ব্যৱহাৰ হৈছিলে আজিকালি কেনেকুৱা ধৰণৰ ব্যৱহাৰ হৈ আছে বা কৰিব পাৰি আগৰ দিনত আমি বায়ু শক্তি কুঁৱাৰ পৰা পানী তুলিবলৈ ব্যৱহাৰ কৰিছিলোঁ কিন্তু আজিকালি বৰ্তমান সময়ত এই শক্তি কি কৰিব পাৰি বিদ্যুৎ শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব পাৰি বায়ু কলৰ ঘূৰ্ণন গতিক ব্যৱহাৰ কৰি বৈদ্যুতিক জেনেৰেটৰ টাৰবাইন ঘূৰাই বাণিজ্যিক মাত্ৰাত বিদ্যুৎ শক্তি উৎপাদন কৰা হয় এটা বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ কি কৰিব লাগে বৈদ্যুতিক জেনেৰেটৰ টাৰবাইন ঘূৰাব লাগে আৰু সেই টাৰবাইন ঘূৰাবলৈ এটা শক্তিৰ প্ৰয়োজন হ'ব আৰু সেই শক্তিটো তুমি বায়ু শক্তি হিচাপে ল'ব পাৰা ঠিক আছে সেইটো তুমি জলশক্তি হিচাপে ল'ব পাৰা সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে জলশক্তি হিচাপে ল'ব হ'লে তুমি নদীক বান্ধ দিব লাগিব সেইকাৰণে নদী বান্ধ দিয়ে যে হয়নে মানে বিশেষকৈ বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ আমাৰ টাৰবাইন ঘূৰাব লাগিব এতিয়া টাৰবাইন ঘূৰাবলৈ তুমি এটা বেলেগ এটা শক্তি লাগিব সেই শক্তিটো তুমি বায়ু শক্তি ইউজ কৰিব পাৰা ঠিক আছে আজিকালি আমি সেই ইউজটো জানিছোঁ আগতে আমি সেইটো নাজানিছিলোঁ তেন্তে আমি বায়ু শক্তিৰ কাৰণে এইটো লিখিলোঁ আৰু ভিডিঅ'টো প'ষ্ট কৰি নেক্সট আমি জলশক্তি এতিয়া জলশক্তিৰ কাৰণে চোৱা পূৰ্বতে জলশক্তিক স্থিতিশক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হৈছিল জলবিদ্যুৎ প্ৰকল্পসমূহত অধোগামী পানীক বিদ্যুৎ শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হৈছিল বৰ্তমান সময়ত নদী বান্ধ নিৰ্মাণ কৰি বোৱতী পানীৰ সোঁতক বাধা দি গতিশক্তি স্থিতিশক্তিলৈ ৰূপান্তৰ কৰা হয় সেইটোৱে মই ক'লোঁ নহয় ধৰি লোৱা আজিকালি কি কৰা হয় যিখিনি জলশক্তি ধৰি লোৱা জলশক্তি মানে নদী চদী ধৰি লোৱা সোঁতটো আহি আছে সোঁতটোক বাধা দি দিয়াৰ লগে লগে সোঁতটো ৰৈ যায় বা তাত এটা শক্তি জমা হয় সেইটো স্থিতিশক্তিলৈ কনভাৰ্ট হৈ যায় হয়নে আৰু সেই শক্তিটোৰ সহায়ত গতিশক্তি আহি আছিলে এইটো তাক ৰখাই দিলে স্থিতিশক্তিলৈ কনভাৰ্ট হৈ গ'ল তাৰ সহায়ত এইবাৰ টাৰবাইনৰ পাংখা ঘূৰোৱা হয় আৰু টাৰবাইনৰ পাংখা ঘূৰাই কি কৰা হয় বিদ্যুৎ উৎপাদন কৰা হয় সেইটোৱে এতিয়া বিদ্যুৎ উৎপাদন কৰিবলৈ টাৰবাইন ঘূৰাব লাগিব টাৰবাইন ঘূৰাবলৈ এতিয়া তুমি যিকোনো ইউজ কৰিব পাৰা হয়তো তুমি বিদ্যুৎ শক্তি উৎপাদন কৰি জলশক্তিও ইউজ কৰিব পাৰা ধৰি লোৱা বায়ু শক্তিও ইউজ কৰিব পাৰা সেইটো তোমাৰ কথা তেন্তে ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা নেক্সট কুৱেশ্যন আছে পেজ 253 প্ৰথম কুৱেশ্যনটোত কৈছে কোন ধৰণৰ দাপোন মানে দাপোন দুই প্ৰকাৰে আছিলে অৱতল দুই প্ৰকাৰ নহয় বাৰু গোলাকাৰ দাপোন দুই প্ৰকাৰ আছিলে অৱতল দাপোন আৰু উত্তল দাপোন আৰু সমতল দাপোন এই তিনিটা অপশ্যন দি দিছে কোন ধৰণৰ দাপোন সৰু কুকাৰত ব্যৱহাৰ কৰা হয় বুলি কৈছে আৰু কিয় সৰু কুকাৰত অৱতল দাপোন ব্যৱহাৰ কৰা হয় কি দাপোন ব্যৱহাৰ কৰা হয় অৱতল দাপোন তোমালোকৰ কিতাপত ছবি এটাও দিয়া আছে ক'ত দিয়া আছে মই কৈ দিছোঁ ছবিটো তোমালোকে চাই ল'ব পাৰিবা পেজ 249 দিয়া আছে যিখন দাপোন ইউজ কৰিছে এখন কি দাপোন অৱতল দাপোন কাৰণ অৱতল দাপোনে সূৰ্যৰ পোহৰক মানে এটা বিন্দুলৈ কেন্দ্ৰীভূত কৰিব পাৰি ঠিক আছে মানে ধৰি লোৱা সৰু কুকাৰটো এনেকুৱা ধৰণৰ হয় এইখন দাপোন হয় ইয়াৰ ভিতৰত ধৰি লোৱা খাদ্য বস্তুখিনি থাকে এতিয়া এই যদি সূৰ্যৰ পোহৰ পৰি পেলাই এই দাপোনখনত পৰে এই দাপোনখনে পোহৰখিনিক এটা বিন্দুলৈ কেন্দ্ৰীভূত কৰে আৰু সেই কামটো কি দাপোনে কৰিব পাৰে অৱতল দাপোনে কৰিব পাৰে সেইকাৰণে সৰু কুকাৰত কি দাপোন ইউজ কৰা হয় অৱতল দাপোন ইউজ কৰা হয় কাৰণ অৱতল দাপোনৰ সহায়ত আপতিত সৌৰশক্তি মানে যিখিনি সৌৰশক্তি এই দাপোনখনত পৰিবহি এটা বিন্দুলৈ অভিসাৰিত কৰিব পাৰি মানে এটা বিন্দুলৈ পঠিয়াব পাৰি ধৰি লোৱা সেই য'ত খাদ্যখিনি ৰাখিছে তালৈ পঠিয়াব পাৰি ফলস্বৰূপে ফকাছ অঞ্চলৰ অত্যাধিক তাপ উৎপন্ন হয় আৰু যিডোখৰত পেলাইছে সেইডোখৰত কি হ'ব তাপ উৎপন্ন হ'ব তাপ উৎপন্ন হোৱাৰ লগে লগে খাদ্যখিনি গৰম হ'ব তাৰপিছত সিজিব তেন্তে নেক্সট কুৱেশ্যনটো চোৱা মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তি সীমাবদ্ধতাবোৰ কি আমি মহাসমুদ্ৰৰ পৰা শক্তি আহৰণ কৰিব পাৰোঁ কিন্তু তাৰ কিছুমান সীমাবদ্ধতা আছে সীমাবদ্ধতাবোৰ কি হ'ব পাৰে এতিয়া মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতাবোৰৰ ভিতৰত প্ৰথমটো হৈছে মহাসামুদ্ৰিক তাপীয় শক্তি এতিয়া মহাসমুদ্ৰৰ পৰা শক্তি উৎপন্ন কৰিব হ'লে তুমি তাপীয় শক্তি প্ৰকল্প মানে শক্তি প্ৰকল্প কিছুমান পাৱাৰ প্লেণ্ট কিছুমান স্থাপন কৰিব লাগিব ইংলিছত ক'ব গ'লে পাৱাৰ প্লেণ্ট কিছুমান স্থাপন কৰিব লাগিব আৰু মহাসমুদ্ৰৰ পৰা শক্তি পাবলৈ যিবোৰ তুমি পাৱাৰ প্লেণ্ট স্থাপন কৰিবা এই পাৱাৰ প্লেণ্টবোৰ স্থাপন কৰিবলৈ যিবোৰ স্থানৰ সংখ্যা সেই স্থানৰ সংখ্যা একদম নিচেই নগণ্য মানে ঢেৰ জেগা এভেইলেবল জেগা নাই ধৰি লোৱা পাৱাৰ প্লেণ্ট স্থাপন কৰিবলৈ বহুত বৃহৎ অঞ্চলৰ প্ৰয়োজন হয় মানে বৃহৎ আৰু সেইমতে চব মিলিব লাগিব সেই তেনেকুৱা ধৰণৰ স্থানৰ মানে মাত্ৰাটো কম মহাসামুদ্ৰিক তাপীয় শক্তি প্ৰকল্প মানে পাৱাৰ প্লেণ্ট স্থাপন কৰিব পৰা স্থানৰ সংখ্যা নিচেই সীমিত মানে নিচেই নগণ্য মহাসামুদ্ৰিক তাপীয় শক্তি উৎপন্নৰ বাবে বৃহৎ নদীবানৰ প্ৰয়োজন তদুপৰি নদীবান কি দিব লাগে বৃহৎ দিব লাগে সেইটো এটা হেডেক ঠিক তেনেকৈ মহাসামুদ্ৰিক ঢৌ অতি শক্তিশালী হ'লেহে তাৰ পৰা শক্তি আহৰণ কৰিব পাৰি যিটো ঢৌৰ সহায়ত তোমাৰ শক্তি উৎপন্ন মানে ঢৌ সহায় লোৱা হয় সেই ঢৌটো কি হ'ব লাগে অতি শক্তিশালী হ'ব লাগে আৰু সদায় শক্তিশালী ঢৌ নাপাবও পাৰা আৰু মহাসামুদ্ৰিক তাপীয় শক্তি পৃথিৱীৰ চন্দ্ৰ আৰু সূৰ্যৰ আপেক্ষিক অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে দিন ৰাতিৰ কথা আছে আৰু বতৰ জলবায়ুৰ কথা আছে মানে একচুৱেলি এই পৃথিৱীৰ চন্দ্ৰ আৰু সূৰ্যৰ আপেক্ষিক অৱস্থানৰ ওপৰত গোটেই বস্তুখিনি নিৰ্ভৰ কৰে তুমি কোনটো বতৰত মানে কোনটো জলবায়ুৰ সময়ত তুমি হেৰি কৰিব পাৰিবা বা বছৰ কোনটো সময়ত তুমি পাৱাৰ প্লেণ্টবোৰ স্থাপন কৰিব পাৰিবা মানে গোটেইখিনি কথা চাব লাগিব সেইকাৰণে এইখিনিক আমি সীমাবদ্ধতা বুলি ক'ব পাৰোঁ নেক্সট তাপীয় শক্তি কি
তাপীয় শক্তি কি চোৱা ভূতাত্ত্বিক পৰিৱৰ্তনৰ ফলত ভূত্বকৰ গভীৰত উষ্ণ অঞ্চলত গঠন হোৱা গলিত শিলবোৰ ওপৰলৈ ঠেলা খায় আৰু উষ্ণ অঞ্চলত জমা হয় ভূত্বকত তলত একদম গলিত বহুত গৰম পৰিমাণে কিছুমান হিল চিল কিবা কিবি তেনেকুৱা টাইপৰ আছে তোমালোকে জিঅ'গ্ৰাফি কাৰোবাৰ আছে জানি আহিছা বা একবাৰ শিকি আহিছা লাভা টাইপৰ কিছুমান বস্তু আছে হয়নে আৰু সেইবোৰ কিছুমান ভূতাত্ত্বিক পৰিৱৰ্তনৰ ফলত কেতিয়াবা ওপৰলৈ ওলাই আহে ঠেলা খায় ওপৰলৈ আগবাঢ়ি আহে আৰু উষ্ণ অঞ্চলত আহি জমা হয় ওপৰলৈ আহি জমা হয় ধৰি লোৱা ভূপৃষ্ঠৰ পানী উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহিলে সেই পানী বাষ্পীভূত হয় আৰু আমি জানো ভূপৃষ্ঠ মাটি খান্দিলে ভূপৃষ্ঠতে কি আছে পানী আছে যেতিয়া তলৰ পৰা গৰম শিলবোৰ আহিছে আৰু ওপৰত পানী আছে সেই পানীখিনি গৰম শিলৰ সংস্পৰ্শলৈ আহিলে কি হ'ব পানীখিনি বাষ্পীভূত হৈ যাব ভাপ হৈ যাব এই বাষ্পৰ সহায়ত আমি টাৰবাইনৰ পাংখা ঘূৰাব পাৰোঁ এই বাষ্পৰ সহায়ত যিখিনি ভাপ হ'ব ভাপৰ সহায়ত আমি যদি এইখিনি ইউজ কৰিবলৈ মানে সুবিধা হয় সেই ভাপখিনি ইউজ কৰি পেলাই আমি বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ যি টাৰবাইন থাকে বা টাৰবাইন মেচিন থাকে টাৰবাইন মেচিনৰ পাংখা ঘূৰাব পাৰোঁ আৰু এই শক্তিৰ উৎসকে তাপীয় শক্তি হিচাপে জনা যায় আৰু এই শক্তি গোটেই উৎসটোকে কি বুলি কয় তাপীয় শক্তি বুলি জনা যায় এটা নেক্সটটো চোৱা নিউক্লিয়াৰ শক্তিৰ সুবিধাসমূহ কি কি এতিয়া নিউক্লিয়াৰ শক্তিটো আমাৰ কি মেন মেড আমাৰ মানে চাইণ্টিষ্টসকলে বা বিজ্ঞানৰ সহায়ত আমি এইটো সৃষ্টি কৰি লৈছোঁ তেন্তে ইয়াৰ কিছুমান সুবিধা আছে আৰু ইয়াৰ কিছুমান কি আছে অসুবিধাও আছে প্ৰথমটো হৈছে আমাক যিহেতু এই কুৱেশ্যনটোৰ সুবিধা লিখিব কৈছে সেইকাৰণে সুবিধাখিনি লিখিছোঁ প্ৰথমটো হৈছে নিউক্লিয়াৰ শক্তিয়ে প্ৰতি একক আয়তন বা ভৰ বিনিময়ত প্ৰচুৰ পৰিমাণে কাৰ্য কৰে আমি অথনি যে লিখিছোঁ আদৰ্শ শক্তি উৎস তাত আদৰ্শ শক্তি উৎস হ'বলৈ কৈছিলোঁ মই প্ৰথম পইণ্ট এইটোৱে লিখিছিলোঁ শক্তি উৎসটোৱে প্ৰতি একক আয়তন বা ভৰ বিনিময়ত প্ৰচুৰ পৰিমাণে কাৰ্য কৰিব লাগিব আৰু সেই কাৰ্যটো মানে সেই কামটো নিউক্লিয়াৰ শক্তিয়ে কৰিব পাৰে বা সেইটো নিউক্লিয়াৰ শক্তিৰ ওচৰত ফুলফিল হৈছে তেন্তে সেইটো এটা নিউক্লিয়াৰ শক্তি কি হ'ব সুবিধা হ'ব ঠিক তেনেকৈ ই কোনো ধৰণৰ ধোঁৱা উৎপন্ন নকৰে নিউক্লিয়াৰ শক্তিয়ে কোনো ধৰণৰ কি নকৰে ধোঁৱা উৎপন্ন নকৰে অৰ্থাৎ ই শক্তি নিকা উৎস নিউক্লিয়াৰ শক্তিত উৎপন্ন হোৱা শক্তিৰ পৰিমাণ অতি বেছি নিউক্লিয়াৰ শক্তিৰ দ্বাৰা তুমি বহুত পৰিমাণৰ শক্তি পাব পাৰা নিউক্লিয়াৰ শক্তি ব্যয়সাধ্য নিউক্লিয়াৰ শক্তি এনেকুৱা নহয় যে তুমি একদম মানে হেৰি কৰিব নোৱাৰা মানে এফৰ্ড কৰিব নোৱাৰা যদি তুমি বাণিজ্যিকভাৱে মানে শক্তি লাগে তেন্তে নিউক্লিয়াৰ শক্তি তুমি এফৰ্ড কৰিব পাৰিবা বা পাৰা তেন্তে নিউক্লিয়াৰ শক্তিৰ সুবিধা এইকেইটাই মই ধুনীয়াকৈ পইণ্ট ৱাইজ কৰি দিছোঁ পৰীক্ষাত সদায় পইণ্ট ৱাইজ লিখিবলৈ চাবা তেতিয়া নাম্বাৰ মাৰ্ক কেৰি কৰিবলৈ সুবিধা হয় যদি 2 নম্বৰ আহে 4টা পইণ্ট লিখি দিলে বা ধৰি লোৱা যেনেকৈ পইণ্ট দিছোঁ আৰু পইণ্ট হিচাপত লিখিলে ভাল পেঘা পইচত লিখা আৰু পইণ্ট ৱাইজত লিখা বহুত কথা আছে পইণ্ট ৱাইজত লিখিলে বিজ্ঞানত সদায় আনচাৰখিনি ডিষ্টিংক্ট হয় সেয়েহে তোমালোকে পইণ্টত লিখিবলৈ বস্তুবোৰ চেষ্টা কৰিবা এতিয়া নেক্সট পেজ একেখন পেজৰ নেক্সট কুৱেশ্যন চোৱা প্ৰশ্নাৱলী শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ'ব পাৰেনে কিয় পাৰে বা কিয় নোৱাৰে শক্তিৰ উৎস এটা তুমি যিকোনো শক্তিৰ উৎসই লোৱা সেইটো কেতিয়াও প্ৰদূষণমুক্ত নহয় সি কম বেছি পৰিমাণে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাবই মানে এইটো শক্তিৰ উৎসটোৰ ওপৰত নিৰ্ভৰ কৰে মানে শক্তিৰ উৎস ভিন হ'লে তাৰ প্ৰভাৱটো কম বেছি পৰিমাণে হ'ব পাৰে কিন্তু প্ৰত্যেকটো শক্তিৰ উৎসই কম বেছি পৰিমাণে পৰিৱেশ প্ৰদূষণ কৰেই কিন্তু পৰিমাণটো কম বেছি কথাটো বুজি পালা সেইকাৰণে লিখিছোঁ শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ'ব পাৰেনে নোৱাৰে কাৰণ শক্তিৰ যিকোনো উৎসই কম বেছি পৰিমাণে প্ৰদূষণৰ সৃষ্টি কৰে ওকে উদাহৰণস্বৰূপে প্ৰাকৃতিক গেছ দহনত আমি এনেই প্ৰাকৃতিক গেছৰ নিকা উৎস বুলি আমি অথনি কৈ আছিলোঁ সেইকাৰণে প্ৰাকৃতিক গেছৰ কথা লিখিছোঁ প্ৰাকৃতিক গেছ দহনত কাৰ্বন ডাই অক্সাইডৰ উৎপন্ন হয় ই সেউজগৃহ ক্ৰিয়াত প্ৰভাৱ পেলায় অথনি মই কথা তেতিয়াও কৈছিলোঁ প্ৰাকৃতিক গেছ দহন কৰোঁতে প্ৰাকৃতিক গেছৰ নিকা উৎস হিচাপে বিবেচনা কৰা হয় কিন্তু একে সময়তে ক'ব গ'লে প্ৰাকৃতিক গেছক তুমি 100% নিকা উৎস বুলিও ক'ব নোৱাৰা অলপ হ'লেও ইফেক্ট পেলাব আৰু সেই ইফেক্টটো হৈছে ই কি উৎপন্ন কৰে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে তাৰ ফলত সেউজগৃহ ক্ৰিয়াত প্ৰভাৱ পৰে ঠিক আছে নেক্সটটো চোৱা ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰজেন ব্যৱহাৰ কৰা হয় তোমালোকে ইয়াক CNG-তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি কিয় কৰিবা বা কিয় নকৰা হাইড্ৰজেন হ'ল CNG-তকৈ পৰিষ্কাৰ ইন্ধন হয় সেইটো কথা হয় কৰিম আমি গণ্য কৰিম হাইড্ৰজেন CNG-তকৈ পৰিষ্কাৰ কাৰণ CNG হৈছে হাইড্ৰকাৰ্বন মানে হাইড্ৰজেন আৰু কাৰ্বন থাকে CNG মানে CNG কেতিয়াবা ফুল ফৰ্মটো আহিব পাৰে কম্প্ৰেছ নেচাৰেল গেছ সংকুচিত প্ৰাকৃতিক গেছ অসমীয়াত ক'লে সংকুচিত প্ৰাকৃতিক গেছ কম্প্ৰেছড নেচাৰেল গেছ আৰু CNG কিহৰ দ্বাৰা গঠিত হয় বা হাইড্ৰকাৰ্বন মানে CNG এক প্ৰকাৰ হাইড্ৰকাৰ্বন মানে হাইড্ৰজেন থাকে তাত কনষ্টিটুৱেণ্টবোৰ আৰু কাৰ্বন থাকে গতিকে দহনত ই কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে দহনত কি উৎপন্ন কৰে কাৰ্বন ডাই অক্সাইড CO2 উৎপন্ন কৰে আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হোৱা মানে অথনিৰ পৰা কৈছোঁ সেউজগৃহ ক্ৰিয়াৰ প্ৰভাৱ পেলাব হয়নে তেন্তে CNG-তকৈ কোন সুবিধা হ'ল বেছি কাৰ সুবিধা হ'ল কোনটো ইউজ কৰাটো সুবিধা হ'ল হাইড্ৰজেন ইউজ কৰাটো সুবিধা হ'ল সেয়েহে আমি CNG-তকৈ হাইড্ৰজেনক বেছি পৰিষ্কাৰ বুলি ক'ব পাৰোঁ কাৰণ CNG-য়ে কি উৎপন্ন কৰে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে যি আল্টিমেট ক'ত ইফেক্ট পেলায় সেউজগৃহ ক্ৰিয়াত ইফেক্ট পেলায় আশা কৰিছোঁ এইডোখৰলৈকে বুজি পাইছা
ওকে তেন্তে এতিয়া নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যনটোত কি কৈছে এতিয়া নেক্সট কুৱেশ্যনটো তুমি নবীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা তোমাৰ পচন্দৰ কাৰণ দৰ্শোৱা নবীকৰণযোগ্য শক্তি উৎস দুটাৰ নাম লিখিব কৈছে আৰু তাৰ কেলে তুমি সেইটো গীতাক নবীকৰণযোগ্য বুলি কৈছা তাৰ কাৰণটো দেখাব কৈছে এতিয়া আনসাৰটো চোৱা আনসাৰটোত আমি লিখিছোঁ প্ৰথম কি শক্তিৰ নবীকৰণযোগ্য উৎস দুটা হ'ল বায়ু শক্তি মানে যাক বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰা পুনৰ ব্যৱহাৰ কৰিব পাৰা অথনিয়ে কৈছিলোঁ নবীকৰণযোগ্য মানে যাক পুনৰ ব্যৱহাৰ কৰিব পাৰি অনবীকৰণযোগ্য মানে যাক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি তেনে নবীকৰণযোগ্য উৎসৰ সহায় নামত কি লিখিব পাৰিম বায়ু শক্তি এটা নেক্সট কি তেন্তে সৌৰশক্তি এই উৎসসমূহক নবীকৰণযোগ্য শক্তিৰ উৎস বোলা হয় কাৰণ তোমাৰ পচন্দৰ কাৰণ দেখাব কৈছে ন কাৰণ ইহঁতক পুনৰ ব্যৱহাৰ কৰিব পাৰি পুনৰ ব্যৱহাৰ কৰিব পাৰিলে শক্তি নবীকৰণযোগ্য উৎস হয় অৰ্থাৎ এই উৎসসমূহ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায় ঠিক আছে তেন্তে শক্তিৰ দুটা উৎস নাম হ'ল নবীকৰণযোগ্য বায়ু শক্তি আৰু সৌৰশক্তি কাৰণ ইহঁতক পুনৰ ব্যৱহাৰ কৰিব পাৰি নেক্সট হৈছে ক্ষয়িষ্ণু মানে যাৰ ভাণ্ডাৰ সীমিত প্ৰায় একেধৰণৰ অৰ্থ মিনিং কৰে আৰু নবীকৰণযোগ্য আৰু ক্ষয়িষ্ণু নবীকৰণযোগ্য আৰু নবীকৰণ অযোগ্য আৰু ক্ষয়িষ্ণু মিনিংটো প্ৰায় একেধৰণৰ কিন্তু অকণমান ডিফাৰেঞ্চ এটা আছে ক্ষয়িষ্ণু মানে যাৰ ভাণ্ডাৰ সীমিত প্ৰকৃতিৰ শক্তিৰ দুটা ক্ষয়িষ্ণু উৎসৰ নাম হ'ল কয়লা আৰু পেট্ৰলিয়াম এই উৎসসমূহ ক্ষয়িষ্ণু বুলি বিবেচনা কৰা হয় কাৰণ প্ৰকৃতিত এই উৎসসমূহ ভাণ্ডাৰ নিচেই সীমিত মই কৈ আহিছোঁ এটা সময়ত এই উৎসসমূহ কি হৈ যাব শেষ হৈ যাব অ'কে এইডোখৰলৈকে লিখি ল'বা তেন্তে আমি এতিয়া অনুশীলনী কুৱেশ্যনবোৰ আলোচনা কৰিম অনুশীলনী প্ৰথম MCQটো কি দিছে পানী গৰম কৰিবলৈ সৌৰ জলহিতা এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে সৌৰ জলহিতা তাৰ কাৰণে তোমাক কি লাগিব সূৰ্য লাগিব চান লাগিব এতিয়া সূৰ্যটো চোৱা ৰ'দোজ্জ্বল দিন এটাত ওলাব বতাহে কোৱা দিনটাত আমি সৌৰ জলহিতা ইউজ কৰিব পাৰিম গৰম দিনত পাৰিম কিন্তু ডাৱৰীয়া দিনত সূৰ্য মানে পাৰিম জানো বৰষুণ দি থাকিলে নোৱাৰোঁ তেন্তে অপশ্যন কি হ'ব বি হ'ব নেক্সটটো কি কৈছে তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয় মানে জীৱৰ লগত ৰিলেটেড নহয় খৰিটো যেনে তেনে হ'লেও গছৰ লগত ৰিলেটেড মানে জীৱৰ লগত ৰিলেটেড গোবৰটো জীৱৰ লগতে ৰিলেটেড আমি জীৱ পাই পাওঁ কয়লাটো জীৱৰ লগতে ৰিলেটেড কাৰণ আগত জীৱবোৰ মৃত্যু ঘটিয়ে কয়লা উৎপন্ন হৈছে কিন্তু নিউক্লিয় শক্তি বিজ্ঞানৰ প্ৰদত্ত বা বিজ্ঞানৰ সৃষ্টি তেন্তে অপশ্যন কোনটো হ'ব ইয়াত নিউক্লিয় শক্তি নেক্সটটো চোৱা আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহসংখ্যক উৎসৰ শক্তি হ'ল সঞ্চিত সৌৰশক্তি তলৰ কোনটো সৌৰশক্তি আধাৰিত উৎস নহয় মানে সৌৰশক্তিৰ লগত ৰিলেশ্যন নাই এতিয়া নিউক্লিয় শক্তি কাৰণ নিউক্লিয় শক্তিটো বিজ্ঞানৰ সৃষ্টি হ'লে এইটো সূৰ্যৰ লগত কোনো কথাই নাই ঠিক আছে তেন্তে ইয়াতো নিউক্লিয় শক্তি হ'ব আগতো নিউক্লিয় শক্তি হ'ব এতিয়া নেক্সট কুৱেশ্যনটো চোৱা শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তি তুলনা কৰা আৰু ইহঁতৰ পাৰ্থক্য দেখুওৱা প্ৰত্যক্ষ উৎস হিচাপে মানে প্ৰত্যক্ষ উৎস মানে যাক তুমি ডাইৰেক্ট ইউজ কৰিব পৰা আৰু নোৱাৰাক লৈ তেনেকুৱাকৈ জীৱাশ্মজাত ইন্ধন আৰু তুমি সৌৰশক্তিৰ মাজত তুলনা কৰিব লাগে জীৱাশ্মজাত ইন্ধন যেনে কয়লা পেট্ৰলিয়াম পৃথিৱীৰ ভূপৃষ্ঠৰ তলৰ পৰা আহৰণ কৰা হয় সেইটো আমি এনেও জানো মাটিৰ তলৰ পৰা সেইবোৰ আহৰণ কৰা হয় আৰু এই ইন্ধনবোৰ শোধনৰ যোগেদি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি সেইটো জানো আমি এই ইন্ধনবোৰ ডাইৰেক্ট আমি ইউজ কৰিব নোৱাৰোঁ সেইবোৰ কি কৰিব লাগিব শোধন কৰিব লাগিব কিন্তু ইহঁতক শক্তি প্ৰত্যক্ষ উৎস হিচাপে ব্যৱহাৰ কৰিব নোৱাৰোঁ আমি মাটিৰ তলৰ পৰাই এই শক্তিবোৰ আনি পেলাই ডাইৰেক্ট ইউজ কৰিব পাৰোঁ জানো ডাইৰেক্ট যদি তেনেকৈ ইউজ কৰিব পাৰিলোহেঁতেন তেন্তে আমাৰ কথাই নাছিলে কিন্তু নোৱাৰোঁ আমি সেইবোৰ কি কৰিব লাগিব শোধন কৰিব লাগিব মানে তাৰ লগত থকা ঔষধিবোৰ আঁতৰাব লাগিব বা বিভিন্ন ধৰণৰ তেনেকুৱা চাইণ্টিফিক প্ৰচেছ থাকে সেইবোৰ কৰিব লাগিব তেন্তে জীৱাশ্মজাত ইন্ধনক প্ৰত্যক্ষ উৎস বুলি ক'ব পাৰিম জানো নোৱাৰিম কাৰণ সেইখিনি ডাইৰেক্ট ইউজ কৰিব পৰা নাই কাৰণ সেইখিনি মাটিৰ তলৰ পৰা এক্সট্ৰেক্ট কৰিলোঁ এক্সট্ৰেক্ট কৰাৰ পিছত সেইখিনি শোধন কৰিছোঁ বহুত কাম থাকিব আনহাতে সৌৰশক্তিক মানুহে প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰিব পাৰে সৌৰশক্তিক কিবা এটা দৰকাৰ হ'ল ধৰি লওক তুমি প্ৰত্যক্ষভাৱে কৰোঁ বুলি ক'লে ইউজ কৰিব পাৰা তাৰ লগত কোনো মানে প্ৰচেছৰ কথা নাই সেয়েহে সৌৰশক্তি হ'ল শক্তিৰ প্ৰত্যক্ষ উৎস ঠিক আছে এতিয়া সিহঁতৰ মাজত পাৰ্থক্যটো এইটো হ'ল তুলনা এতিয়া পাৰ্থক্যটো জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তি এনেকৈ কুলম বনালে পাৰ্থক্য লিখিবলৈ সুবিধা হয় আৰু এনেকৈ এইটো নাম্বাৰ কিং এতিয়া জীৱাশ্মজাত ইন্ধন হ'ল শক্তি অনবীকৰণযোগ্য উৎস জানোৱেই এবাৰ ব্যৱহাৰ কৰিলে জীৱাশ্মজাত ইন্ধন আকৌ ব্যৱহাৰ কৰিব নোৱাৰোঁ অনবীকৰণযোগ্য পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি সৌৰশক্তি হ'ল শক্তি নবীকৰণযোগ্য উৎস সৌৰশক্তিক আমি বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰিম জীৱাশ্মজাত ইন্ধন দহনৰ ফলত প্ৰদূষণ হয় জীৱাশ্মজাত ইন্ধন দহন কৰিলে কি হয় পৰিৱেশ প্ৰদূষিত হয় অথনিও কথা লিখি আহিছিলোঁ জীৱাশ্মজাত ইন্ধন দহনৰ অসুবিধাত সৌৰশক্তিয়ে প্ৰদূষণৰ সৃষ্টি নকৰে এতিয়া সূৰ্য প্ৰদূষণ সৃষ্টি কৰিব জানো নকৰে জীৱাশ্মজাত ইন্ধন যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰি জীৱাশ্মজাত ইন্ধন আমি দিনটো যিকোনো সময়তে ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু সৌৰশক্তি ব্যৱহাৰ কৰিব নোৱাৰোঁ আমি ৰাতি কৰিব নোৱাৰিম ঠিক তেনেকৈ ডাৱৰীয়া বতৰত কৰিব নোৱাৰিম সেয়েহে সৌৰশক্তি যিকোনো সময়তে ব্যৱহাৰ কৰিব নোৱাৰি জীৱাশ্মজাত ইন্ধন হ'ল শক্তি ক্ষয়িষ্ণু উৎস মানে এটা সময়ত গৈ শেষ হৈ যাব ভাণ্ডাৰটো সীমিত কিন্তু সৌৰশক্তি ক্ষয়িষ্ণু উৎস হয় জানো সৌৰশক্তি ক্ষয়িষ্ণু উৎস নহয় কাৰণ এইটো সৌৰশক্তি আমাৰ বাৰে বাৰে তুমি ব্যৱহাৰ কৰি থাকিব পাৰিবা
এটা নেক্সট কুৱেশ্যনটো চোৱা শক্তি উৎস হিচাপে জৈৱ উপাদান আৰু জৈৱ উপাদান মানে জীৱভৰ বুলিও আহিব পাৰে পৰীক্ষাত কেতিয়াবা বেকেটত লিখি থোৱা লাগিলে আৰু জলবিদ্যুতৰ তুলনা আৰু সিহঁতৰ পাৰ্থক্য লিখা তুলনাটো কি হ'ব দুইবিধ নৱীকৰণযোগ্য শক্তি উৎস ধৰি লোৱা তুমি জৈৱ উপাদানে লোৱা তাকো বাৰে বাৰে ইউজ কৰি থাকিব পাৰিবা আৰু সৰু জলবিদ্যুৎ শক্তি তাকো বাৰে বাৰে ইউজ কৰি থাকিব পাৰিবা নৱীকৰণযোগ্য শক্তি উৎস আৰু ইয়াৰ দ্বাৰা হোৱা প্ৰদূষণৰ মাত্ৰা কম আৰু দুইবিধে প্ৰদূষণ কি কৰে কম পৰিমাণে কৰে এতিয়া সিহঁতৰ মাজত পাৰ্থক্যৰ কাৰণে এনেকৈ টেবুল বনালোঁ টেবুল বনাই প্ৰথমটো লিখিছোঁ জৈৱ উপাদান হ'ল উদ্ভিদ আৰু প্ৰাণীজাত এইবোৰ ক'ব পাওঁ উদ্ভিদ আৰু প্ৰাণীৰ পৰা পাওঁ বা প্ৰাণীৰ লগত ৰিলেটেড জলবিদ্যুৎ শক্তি গতিশীল পানীৰ পৰা উৎপন্ন কৰা সেইটো জানো নদীত বান্ধ দিয়া হয় তেনেকুৱা কিবা কিবি প্ৰচেছ আছে আৰু নেক্সটটো হ'ল হ'ল শক্তি মিতব্যয়ী উৎস জৈৱ উপাদানৰ খৰচটো একদম কম কিন্তু জলবিদ্যুৎ শক্তি প্ৰকল্প এনেই সৃষ্টি হৈ নাযায় এইবোৰ কাৰণে বান্ধ বনাব লাগে নদী বান্ধ দিব লাগে হয়নে আমাৰ অসমতো নদী বান্ধৰ কাম হৈ আছে তেনেকুৱা এইটো বহুত ব্যয়বহুল আমাৰ এদিনতে হৈ নাযায় বহুত কাম প্ৰচেছ কিছুমান থাকে কিন্তু জৈৱ উপাদান তোমাৰ ইমান ব্যয়বহুল নহয় মিতব্যয়ী নেক্সট হৈছে জৈৱ উপাদান দহনত কিছু অৱশিষ্ট থাকি যায় মানে জীৱভৰ ধৰিলে খৰি ধৰিলে জৈৱ উপাদান বুলি ক'লে খৰি হ'ব জীৱভৰৰ ভিতৰত খৰি জ্বলোৱাৰ পিছত বা খৰি দহন কৰাৰ পিছত আমাৰ কি হয় কিছুমান অৱশিষ্ট থাকি যায় ছাই হিচাপে কিন্তু জলবিদ্যুৎ শক্তি প্ৰকল্প মানে বা জলবিদ্যুৎ শক্তি ইউজ কৰোঁতে এনেকুৱা কোনো ধৰণৰ অৱশিষ্ট থাকে জানো নাথাকে সেইটো এটা পাৰ্থক্য নেক্সটটো এই উৎসৰ বাবে জৈৱ গেছ প্ৰকল্প স্থাপন কৰিব লাগে এইবোৰ কাৰণে কি কৰিব লাগে জৈৱ গেছ প্ৰকল্প পাৱাৰ প্লেণ্ট কিছুমান স্থাপন কৰিব লাগে ইয়াৰ কাৰণে ঠিক আছে জৈৱ উপাদান বুলি ক'লে তাত বহুত ইন্ধন সোমাই যাব কিছুমানৰ কাৰণে পাৱাৰ প্লেণ্ট স্থাপন কৰিব লাগে ঠিক আছে নেক্সটটো চোৱা জলবিদ্যুৎ এই উৎসৰ বাবে জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ নিৰ্মাণ কৰিব লাগে জলবিদ্যুৎ প্ৰকল্প বনোৱাৰ উপৰিও নদীখনক বান্ধ দিব লাগিব হয়নে এইখিনি হ'ল পাৰ্থক্য এইটো হ'ল তুলনাত আমি কি লিখিলোঁ নৱীকৰণযোগ্য শক্তি উৎস আৰু প্ৰদূষণৰ মাত্ৰা কম এই দুটা পইণ্ট লিখিলোঁ তেন্তে ভিডিঅ'টো প'ষ্ট কৰি নোট কৰি লোৱা নেক্সট কুৱেশ্যন 6 নম্বৰ তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰা সীমাবদ্ধতাবোৰ কি মানে সীমাবদ্ধতা মানে অসুবিধাবোৰ কি সীমাবদ্ধতা মানে অসুবিধা কেতিয়াবা পৰীক্ষাত এইটো অসুবিধা বুলিও দিব পাৰে প্ৰথম 1 নম্বৰটো বতাহৰ কাৰণে প্ৰথম কি বতাহক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা বায়ু শক্তি পামসমূহক সকলো স্থানত প্ৰতিষ্ঠা কৰিব নোৱাৰি যিটো অঞ্চলত বতাহ বলি থাকিব তেনেকুৱা অঞ্চলতে তুমি প্ৰতিষ্ঠা কৰিব পাৰিবা তুমি য'তে ত'তে বহাই দিয়া যদি হ'ব জানো তেনেকুৱা নহ'ব যদি বতাহ নমৰা অঞ্চল একদম গৰম অঞ্চলত বহাই চাগৈ বতাহ য'ত অকণমানো নবলে তাৰপৰা তুমি শক্তি উৎপন্ন হ'ব জানো নহয় নেক্সটটো বতাহৰ পৰিমাণ নেক্সট পইণ্টটো কি লিখিছোঁ সেইটো তেন্তে এটা অসুবিধা হ'ল বতাহৰ পৰা শক্তি আহৰণ কৰিবলৈ বতাহৰ দ্ৰুতি প্ৰতি ঘণ্টাত 15 কিলোমিটাৰতকৈ বেছি হ'ব লাগিব মানে বতাহৰ এটা দ্ৰুতি হিচাপ এটা আছে ইয়াতকৈ কম হ'লে তুমি শক্তি উৎপন্ন কৰিব নোৱাৰিবা বা টাৰবাইনৰ পাংখা নুঘূৰিব যিবোৰ তাত প্ৰকল্পত যিবোৰ পাংখা থাকে সেই পাংখাবোৰ নুঘূৰিব তেন্তে এই স্পীডটোৰ কথাও আছে ইয়াতকৈ কম হ'লে নহ'ব তেন্তে এইটো এটা অসুবিধা তেন্তে বতাহৰ পৰা শক্তি আহৰণ কৰিবলৈ প্ৰয়োজন হোৱা প্ৰাৰম্ভিক খৰচ অতি বেছি কাৰণ পাৱাৰ প্লেণ্ট মানে বনাব লাগে বৃহৎ অঞ্চল ল'ব লাগিব সেইমতে মেচিন লাগিব বা যন্ত্ৰ পাতি লাগিব মানে খৰচটো বহুত বেছি হৈ যায় নেক্সট বায়ু শক্তি পামৰ বিভিন্ন যান্ত্ৰিক অংশসমূহ প্ৰাকৃতিক পৰিঘটনাত বিপৰ্যস্ত হ'ব পাৰে মানে যিবোৰ শক্তি প্ৰকল্প পাৱাৰ প্লেণ্ট বনাই এইবোৰ এনেকুৱা পাংখা কিতাপত কিছুমান আছে তোমালোকৰ ছবি সেইবোৰ আমাৰ মুক্ত হৈ থাকে পৰিৱেশত আৰু কেতিয়াবা ধুমুহাত এইবোৰ ভাঙি যাব পাৰে অংগসমূহ প্ৰাকৃতিক পৰিঘটনাত কি হ'ব পাৰে বিনষ্ট হ'ব পাৰে নেক্সটটো হৈছে বায়ু শক্তি প্ৰকল্প প্ৰতিষ্ঠা কৰিবৰ বাবে বৃহৎ অঞ্চলৰ প্ৰয়োজন মই প্ৰথমতে কৈছোঁ বহুত ডাঙৰ ভাষ্ট এৰিয়াৰ প্ৰয়োজন হ'ব নেক্সটটো হৈছে তৰংগ শক্তি অসুবিধাসমূহ কি লিখিছোঁ প্ৰথমটো লিখিছোঁ তৰংগৰ পৰা শক্তি আহৰণ কৰিবলৈ তৰংগবোৰ অতি শক্তিশালী হোৱাৰ প্ৰয়োজন প্ৰথম পইণ্টটো কি অতি শক্তিশালী তৰংগ হ'ব লাগিব তৰংগবোৰ শক্তিশালী নহ'লে আমি শক্তি আহৰণ কৰিব নোৱাৰোঁ নেক্সটটো তৰংগৰ পৰা শক্তি আহৰণ কৰিবলৈ স্থাপন কৰা শক্তি প্ৰকল্পসমূহৰ প্ৰাৰম্ভিক খৰচ অতি বেছি একেটাই কথা পাৱাৰ প্লেণ্ট বনাব লাগিব ইয়াত ৰটো থাকি গ'ল তৰংগৰ পৰা শক্তি আহৰণ কৰিবলৈ স্থাপন কৰা শক্তি প্ৰকল্পসমূহ মানে যিবোৰ পাৱাৰ প্লেণ্ট বনাম সেইবোৰ বনাবলৈ খৰচটো বহুত পৰে এই শক্তি প্ৰকল্পসমূহ সীমিত স্থানতে বনাব পাৰি মানে য'তে ত'তে বনাই দিব নোৱাৰা প্ৰায় একেধৰণৰ পইণ্টে ইউজ হৈছে আৰু আগৰটোত বা এইটোত প্ৰায় একেধৰণৰ পইণ্টে ইউজ হৈছে ভিডিঅ'টো প'ষ্ট কৰি নোট কৰি লোৱা যিসকলে নোট কৰি আছা বা যিসকলে PDF-টো ডাউনলোড কৰিবা তেওঁলোকৰ কাৰণে হ'ব নেক্সটটো জোৱা ভাটাৰ পৰা শক্তি আহৰণ কৰা সীমাবদ্ধতাসমূহ হ'ল জোৱা ভাটাৰ শক্তি প্ৰকল্পসমূহ একেই এই পইণ্টটোতো চবতে আছে সীমিত স্থানত ইউজ কৰিব পাৰি এইটো গোটেইকেইটাতে লিখিব পাৰা সীমিত স্থানতে এনেকুৱা শক্তি প্ৰকল্পবোৰ বনাব পাৰি চব জেগাত বনাব নোৱাৰি ইয়াৰ পৰা উৎপাদিত শক্তিৰ পৰিমাণ কম ইয়াৰ পৰা কম পৰিমাণৰ শক্তি হয় জোৱা ভাটাৰ শক্তি আহৰণ কৰিবলৈ সমুদ্ৰৰ পথত শক্তিশালী বান্ধ নিৰ্মাণৰ প্ৰয়োজন এইটো এটা হেডেক বান্ধ বনাব লাগিব সমুদ্ৰত তাকো সমুদ্ৰত এই শক্তি প্ৰকল্পসমূহ অতি ব্যয়বহুল আৰু এই শক্তি প্ৰকল্পবোৰ বনাওঁতে বহুত খৰচ পৰে এই পইণ্টটো চবতে আছে হয়নে এই দুটা পইণ্ট চবতে আছে তেন্তে লিখি লোৱা এতিয়া নেক্সট কুৱেশ্যনটো কি আধাৰত শক্তি উৎসসমূহ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য ছেকেণ্ড কৈছে ক্ষয়িষ্ণু আৰু অক্ষয়িষ্ণু বুলি শ্ৰেণীভুক্ত কৰিবা কি আধাৰত মানে কি চাই যদি পুনৰ ব্যৱহাৰ কৰিব পাৰি
পুনৰ্ব্যৱহাৰৰ ওপৰত মানে যদিহে পুনৰ্ব্যৱহাৰ কৰিব পাৰি তেতিয়া নৱীকৰণযোগ্য হ'ব আৰু পুনৰ্ব্যৱহাৰ কৰিব নোৱাৰিলে নৱীকৰণ অযোগ্য হ'ব বা অনৱীকৰণযোগ্য হ'ব তেন্তে পুনৰ্ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি আমি নৱীকৰণযোগ্য হয়নে অনৱীকৰণযোগ্য সেইটো হয় সেইটো চাব পাৰোঁ আৰু ক্ষয়িষ্ণু নে অক্ষয়িষ্ণু সেইটো কেনেকৈ চাম আমাৰ কিমান ভাণ্ডাৰ আছে প্ৰকৃতিৰ কিমান এভেইলেবিলিটি কিমান সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি ক্ষয়িষ্ণু নে অক্ষয়িষ্ণু সেইটো ক'ম মানে বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলে সেইটো নৱীকৰণযোগ্য হ'ব আৰু বাৰে বাৰে ব্যৱহাৰ কৰিব নোৱাৰিলে অনৱীকৰণযোগ্য হ'ব মানে পুনৰ্ব্যৱহাৰ সেইটো প্ৰথম পইণ্টটো লিখিছোঁ শক্তি পুনৰ্ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি শক্তিসমূহক নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য উৎস হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি নৱীকৰণযোগ্য শক্তি উৎসসমূহক বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰোঁ আনহাতে অনৱীকৰণযোগ্য উৎসসমূহক পুনৰ্ব্যৱহাৰ কৰিব নোৱাৰি এতিয়া নেক্সটটো হ'ল ক্ষয়িষ্ণু কাৰণে লিখিছোঁ প্ৰকৃতিত থকা পৰ্যাপ্ততাৰ ওপৰত নিৰ্ভৰ কৰি শক্তি উৎসসমূহক ক্ষয়িষ্ণু আৰু অক্ষয়িষ্ণু উৎস হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি কিমান পৰিমাণে আছে ক্ষয়িষ্ণু উৎসসমূহৰ ভাণ্ডাৰ প্ৰকৃতিত নিচেই সীমিত ক্ষয়িষ্ণু উৎসসমূহ আমাৰ প্ৰকৃতিত একদম কম পৰিমাণে আছে এটা সময়ৰ পিছত ইহঁত শেষ হৈ যাব আনহাতে অক্ষয়িষ্ণু উৎসসমূহ ভাণ্ডাৰ অসীমিত অক্ষয়িষ্ণুবোৰ কি হ'ব অক্ষয়িষ্ণুবোৰ কি ভাণ্ডাৰ প্ৰকৃতিত অসীমিত বহুত পৰিমাণে আছে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটোত আৰু এটা পাৰ্ট সুধিছিলে এ আৰু বিত উল্লেখ কৰা বাচন একেই নে মানে একেই ধৰণে তুমি বস্তুটো চাইছানে এ আৰু বি দুইটা বিকল্প একেই নৱীকৰণযোগ্য শক্তিৰ উৎসসমূহ হ'ল অক্ষয়িষ্ণু মানে যিবোৰ নৱীকৰণযোগ্য মানে পুনৰ্ব্যৱহাৰ কৰিব পাৰা সেইবোৰ মানে অক্ষয়িষ্ণু সেইবোৰ মানে প্ৰকৃতিত বহুত পৰিমাণে আছে বা তাৰ ভাণ্ডাৰ বহুত অক্ষয়িষ্ণু আৰু যিবোৰ অনৱীকৰণযোগ্য মানে যাক তুমি পুনৰ্ব্যৱহাৰ কৰিব নোৱাৰা মানে সেইবোৰ কি হয় সেইবোৰ ভাণ্ডাৰটো সীমিত হয়নে তুমি পেট্ৰলখিনি অনৱীকৰণযোগ্য কাৰণ সেইবোৰ পুনৰ্ব্যৱহাৰ কৰিব নোৱাৰা একে সময়তে পেট্ৰলখিনি ক্ষয়িষ্ণু হয় কথাটো বুজি পালানে তেন্তে ইয়াৰ নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি এইটো আগতে ডিছকাছে কৰি আহিছিলোঁ এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি হ'ব লাগিব গুণসমূহ এইকেইটা প্ৰতি একক আয়তন বা ভৰ বিনিময়ত পৰিমাণৰ কাৰ্য কৰিব পাৰিব লাগিব প্ৰথমতে আজি লিখিছিলোঁ সহজে উপলব্ধ হ'ব লাগিব ইয়াৰ সঞ্চয় আৰু পৰিবহণ সহজসাধ্য হ'ব লাগিব মানে সঞ্চয় কৰাটো ষ্ট'ৰ কৰাৰ কেপাচিটিটো মানে হ'ব লাগিব লগতে এঠাইৰ পৰা আন ঠাইলৈ নিয়াটো সহজ হ'ব লাগিব মিতব্যয়ী মানে ইয়াৰ খৰচৰ কথাটো নিৰ্ভৰ কৰিব লাগিব এটা চিলিণ্ডাৰ দাম যদি 1 লাখ টকা হয় তুমি ইউজ কৰিব পাৰিবা জানো নোৱাৰা কম পৰিমাণে ধোঁৱা উৎপন্ন কৰিব লাগিব তেন্তে এইকেইটা পইণ্টকেইটা ধুনীয়াকৈ ডিষ্টিংলি মনত ৰাখিবা পইণ্ট হিচাপে পৰীক্ষাত লিখিবা পইণ্ট হিচাপে লিখিলে নম্বৰ পাবা ফুল নম্বৰ পাবা 1 নম্বৰ নেপালে এটা নেক্সটটো কৈছে কি সৌৰচোলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি সৌৰচোলা মানে যিটো সূৰ্য পোহৰৰ সহায়ত আমি অপাৰেট কৰিব পাৰোঁ সৌৰচোলা ব্যৱহাৰৰ সুবিধাসমূহ কি সৌৰচোলাই প্ৰদূষণ সৃষ্টি নকৰে সূৰ্য পোহৰ কি প্ৰদূষণ সৃষ্টি কৰিব সৌৰচোলা হ'ল শক্তি নৱীকৰণযোগ্য তুমি তাক বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰিবা সূৰ্য পোহৰটোৱে লাগে তুমি যদি ৰ'দ দি থাকিলে তুমি ইউজ কৰি গৈ থাকিব পাৰিবা নৱীকৰণযোগ্য উৎস সৌৰচোলা ব্যৱহাৰ হ'ল কম খৰচ ইমান খৰচ নহয় সৌৰচোলাটো তুমি কি কিনিলা বা সৰু কুকাৰটো কিনিলা সেয়াই আৰু তাৰপিছত সূৰ্য আছেই সূৰ্যক কাৰোবাক পইচা দিব লাগিব জানো ভগৱানক পইচা দিব লাগিব নালাগে সৌৰচোলাক দুৰ্গম অঞ্চলটো ব্যৱহাৰ কৰিব পাৰি যিবোৰ অঞ্চলত মানে একদম পাহাৰীয়া জেগা ধৰিলা পাহাৰীয়া জেগা হ'লেও তাত ৰ'দ দিব ধৰিলা বিদ্যুৎ শক্তি নাযায় ধৰিলা তেনেকুৱা অঞ্চলত দুৰ্গম অঞ্চলটো ব্যৱহাৰ কৰিব নোৱাৰি এক্সেপ্ট ঠাণ্ডা অঞ্চল আৰু য'ত ডাৱৰীয়া হয় তেনেকুৱা অঞ্চলত ইউজ কৰিব নোৱাৰি বাৰু কিন্তু য'ত ৰ'দ আহে তেনেকুৱা দুৰ্গম জেগাটো যাব পাৰি মানে য'ত যাতায়াতটো সম্ভৱ নহয় কিন্তু তাত ৰ'দ আহে বা ৰ'দ মানে সূৰ্যৰ লগত একো কথা নাই কিন্তু যাতায়াতটোহে দিগদাৰ তেনেকুৱা অঞ্চলতো তুমি ইউজ কৰিব পাৰিবা সৌৰচোলা ব্যৱহাৰ অসুবিধাসমূহ কি ৰাতি বা ডাৱৰীয়া ইউজ কৰিব নোৱাৰি প্ৰথম পইণ্ট সেইটো ৰাতি বা ডাৱৰীয়া আমি সূৰ্য নাথাকে যিহেতু সৌৰচোলা ইউজ কৰিব পাৰিম জানো নোৱাৰোঁ ইয়াৰ দ্বাৰা খাদ্যবস্তু প্ৰস্তুত কৰাৰ অধিক সময় প্ৰয়োজন ইয়াৰ দ্বাৰা যেতিয়া খাদ্য বনাওঁ অকণমান বেছি টাইমো লাগে যথেষ্ট মানে এনেই জেনেৰেলি আমি বিদ্যুৎ শক্তি বা গেছৰ সহায়ত যিমান সোনকালে হ'ব ইয়াত তুলনামূলকভাৱে অলপ সময়ৰ প্ৰয়োজন হ'ব তেন্তে এইটো এটা অসুবিধা বুলি ক'ব পাৰা এতিয়া কৈছে এনে স্থান আছেনে য'ত সৌৰচোলাৰ ব্যৱহাৰ সীমিত এনেকুৱা কোনবোৰ স্থান হ'ব পাৰে য'ত সৌৰচোলা কম পৰিমাণে ব্যৱহাৰ কৰা হয় যিবোৰ স্থানত বেছি পৰিমাণে বৰষুণ হৈ থাকে যিবোৰ স্থান বেছি ডাৱৰীয়া টাইপৰ মানে বেছি বৰষুণ হৈ থাকে ধৰিলা মেঘালয় ছাইডে ধৰিলা শ্বিলঙৰ ছাইডে তাত সৌৰচোলা ইমান ব্যৱহাৰ কৰিব নোৱাৰে কাৰণ সূৰ্যই প্ৰায় কম পৰিমাণে ওলায় ৰ'দটো প্ৰায় কম পৰিমাণে হয় চেৰাপুঞ্জী চেৰাপুঞ্জীৰ ফালে বৰষুণ বহুত হয় ধৰিলা মই নৰ্থ ইষ্টৰ কথা কৈ আছোঁ যদি তেন্তে সেইকাৰণে লিখিলোঁ অত্যাধিক বৰষুণ হোৱা স্থানত বছৰৰ বেছিভাগ সময়ত ডাৱৰীয়া হৈ থকা স্থানত সৌৰচোলা ব্যৱহাৰ সীমিত এইবোৰ স্থানত ইয়াত কমা আছে এইটো কমা এইবোৰ স্থানত তেন্তে কি সৌৰচোলা ব্যৱহাৰটো কি কম নেক্সট লাষ্ট কুৱেশ্যন তেন্তে আজি এই লেচনটো বহুত সোনকালে হ'ল A to Z কুৱেশ্যনৰ ভিতৰত এই ভিডিঅ'টোৱে চবতকৈ ছুটি হৈছে নি কাৰণ মই এইখিনি আগতে লিখা আছিলে আৰু তোমালোকক যিহেতু PDF টো মই এভেইলেবল কৰি দিছোঁ মই আকৌ এবাৰ কৈছোঁ এপটো ডাউনলোড কৰি তোমালোকে PDF টো প্ৰিণ্ট আউটো কৰি ল'ব পাৰা ধুনীয়া PDF মই ইয়াত কাটি লগাইছোঁ কাৰণে তোমালোকৰ অকণমান দিগদাৰ হৈছে PDF টো যেতিয়া চাবা ধুনীয়া একদম চিষ্টেমেটিক CLK যাব গোটেইখিনি পেজ নাম্বাৰ লিখা আছে তোমালোকে ইচ্ছা কৰিলে লিখি ল'বা ধুনীয়াকৈ নহ'লে প্ৰিণ্ট আউট কৰি ল'লেও হ'ব PDF টো ডাউনলোড কৰি মোবাইলত ডাউনলোড কৰি সেইটো প্ৰিণ্ট আউট কৰি ল'ব পাৰা
এটা নেক্সটটো কৈছে পৰিৱেশৰ ওপৰত শক্তি বৰ্ধিত চাহিদা প্ৰভাৱসমূহ কি কি মানে আমাৰ দিনক দিনে মই কৈছোঁ জনসংখ্যা বাঢ়ি আহিছে সেইমতে শক্তিৰ চাহিদাটো কি হৈছে বাঢ়ি আহিছে ডিমাণ্ডটো বাঢ়ি আহিছে শক্তি বেছি আগতে যিমান গাড়ী মটৰ আছিলে আজিকালি গাড়ী মটৰ পৰিমাণটো বাঢ়ি আহিছে সেই সাপেক্ষে ইন্ধনৰ পৰিমাণটো মানে প্ৰয়োজনীয়তাটো বাঢ়ি আহিছে আৰু তাৰ ফলত আমাৰ শক্তিৰ ওপৰত কি পৰিৱেশৰ ওপৰত কি প্ৰভাৱ পৰিছে সেইখিনি লিখিব লাগে প্ৰথমটো কি পৰিছে প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে শক্তি বৰ্ধিত চাহিদাই প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰে হয়নে শক্তি বৰ্ধিত চাহিদাৰ ফলত বায়ু প্ৰদূষণ হয় যিমানে গাড়ী মটৰ বাঢ়ি আহিছে সিমানে পেট্ৰলৰ পৰিমাণটো বাঢ়ি আহিছে আগৰ দিনত 1950 চনত বা 1940 চনত ইমান গাড়ী মটৰ নাছিলে সেই পৰিমাণে ইন্ধন জ্বলোৱাটো কম হৈছিলে মানে গাড়ী মটৰত মানে পেট্ৰলৰ ইউজটো কম হৈছিলে তেতিয়া যিমান প্ৰদূষণ হৈছিলে আজিকালি বা ধৰি লোৱা 2021 চনত বা 2022 চনত এতিয়া আমাৰ গাড়ী মটৰ সংখ্যাটো কিমান গুণ বাঢ়ি গ'ল দুগুণ বুলি নহয় কেই গুণ বাঢ়ি গ'ল ঠিক নাই সেইমতে পেট্ৰলৰ আমাৰ ডিমাণ্ডটো বাঢ়ি গ'ল পেট্ৰল মানে জ্বলা পৰিমাণটো বাঢ়ি গ'ল তাৰ ফলত আমাৰ বায়ু প্ৰদূষণৰ পৰিমাণটো কি হৈছে অবভিয়াছলি বাঢ়িব সেইটো ইফেক্ট তাৰপৰা নেক্সটটো শক্তি বৰ্ধিত চাহিদা মাটি আৰু পানীৰ ওপৰতো প্ৰদূষণ কৰে শক্তি সৃষ্টি কৰিবলৈ আমাৰ পাৱাৰ প্লেণ্টবোৰ বনাওঁ পাৱাৰ প্লেণ্টৰ পৰা যিবোৰ বৰ্জিত পদাৰ্থ থাকে সেইবোৰ মাটিয়ে চানিয়ে পেলাই দিওঁ তাৰ ফলত পানী মাটি সেইবোৰ প্ৰদূষণ হ'ব পাৰে নেক্সট শক্তি বৰ্ধিত চাহিদা সেউজগৃহ ক্ৰিয়াত প্ৰভাৱ পেলায় সেইটোৱে ক'লোঁ সেউজগৃহ ক্ৰিয়াত মানে বিভিন্ন ধৰণৰ গেছ উৎপন্ন হয় জীৱাশ্মজাত ইন্ধন দহন কৰিলে বা বিভিন্ন ধৰণৰ বেলেগ ইন্ধন দহন কৰিলে যিবোৰে কি কয় সেউজগৃহ ক্ৰিয়াত প্ৰভাৱ পেলায় নেক্সট ইয়াত কুৱেশ্যনটো আৰু এটা পাৰ্ট আছে শক্তি ব্যয় হ্ৰাস কৰিবৰ বাবে তুমি কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা শক্তি ব্যয় হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ ল'ব পাৰা মানে সেই ব্যৱহাৰবোৰ শক্তি মানে যিবোৰ আমাৰ পৰিৱেশ প্ৰদূষণ কৰে সেইবোৰ কম ব্যৱহাৰ কৰিব লাগিব আৰু যিবোৰ অনবীকৰণযোগ্য সেইবোৰ ব্যৱহাৰ কমোৱাত আমি গুৰুত্ব আৰোপ কৰিব লাগিব আৰু মিতব্যয়ীভাৱে শক্তিবোৰ ব্যৱহাৰ কৰিব লাগিব মিতব্যয়ী মানে জাহা তাহা নহয় সেইটোৱে আৰু আমি বিভিন্ন বেলেগ এটা চ'ৰ্চৰ সন্ধান কৰি থাকিব লাগিব মানে বিজ্ঞানৰ ফালৰ পৰা হওক বা যেনেকৈ নহওক এটা বিকল্প শক্তি উৎস বিচাৰি থাকিব লাগিব সেইকাৰণে প্ৰথম পইণ্টটো লিখিছোঁ শক্তিৰ অনবীকৰণযোগ্য উৎসসমূহ ব্যৱহাৰ কম কৰা যিবোৰ মানে শেষ হৈ যাব পাৰে বা ধৰি লোৱা জীৱাশ্মজাত ইন্ধন কয়লা পেট্ৰলিয়াম সেইবোৰৰ ব্যৱহাৰটো কমাই দিব লাগে একদম নকৰি চলিব নোৱাৰোঁ কিন্তু ব্যৱহাৰটো কমাব পাৰোঁ নেক্সট হৈছে শক্তি মিতব্যয় ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে মানে কম পৰিমাণে ব্যৱহাৰ কৰা একে পইণ্ট প্ৰায় একেই ধৰণৰ নেক্সটটো শক্তি বিকল্প উৎসৰ সন্ধান কৰিব লাগে শক্তি বিকল্প উৎস সন্ধান কৰা মানে বেলেগ এটা এনেকুৱা শক্তি উৎস বিচাৰিব লাগে যিটো দ্বাৰা মানে আমি এইকেইটা মানে অপশ্যনেল মানে বা অল্টাৰনেট যাৰ সহায়ত মানে আমি কামবোৰ কৰিব পাৰোঁ আৰু পৰিৱেশ প্ৰদূষণ কম পৰিমাণে হয় তেনেকুৱা ধৰণৰ বিকল্প উৎস সন্ধান কৰিব লাগে তেন্তে ইয়াৰ লগে লগে আমাৰ এই পাঠটো কুৱেশ্যন আনচাৰখিনি শেষ হৈ গ'ল আশা কৰিছোঁ তোমালোকে বুজি পালা আৰু ইয়াৰ PDF-টো তোমালোকে গৈ এপত যিটো এপৰ কথা ক'লোঁ মই লেটছ এপ্ৰ'চ এপটো ডাউনলোড কৰি তাত যেনেকৈ মই দেখাই দিলোঁ ষ্টাডি মেটেৰিয়েল ছেকশ্যনত গৈ এই চেপ্টাৰটোৱে হওক বা আগৰ যিকোনো চেপ্টাৰ মই লাহে লাহে আপডেট কৰি আছোঁ আজিয়ে গ'লে গোটেইখিনি নাপাব পাৰা লাহে লাহে আপডেট কৰি আছোঁ লাহে লাহে যেতিয়া তোমালোকে যদি পাছত ভিডিঅ'টো চাইছা তেতিয়ালৈকে এই গোটেইখিনি আপডেট হৈ গৈছে আৰু তোমালোকে প্ৰত্যেকটো চেপ্টাৰ তাত PDF-বোৰ পাবা তেন্তে আজি ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে ধন্যবাদ